যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিল আপ কৰি জমা দিছে। সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 3টাকৈ কিস্তি। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা নিজৰ বেংক একাউণ্টত কেতিয়া লাভ কৰিব যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিব। তলত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো প্ৰথমে আপোনালোকক জনাইছোঁ আত্মসহায়ক গোটৰ মহিলাসকলে 3টা কিস্তিত কেনেকৈ টকা লাভ কৰিব। তো অনুগ্ৰহ কৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰথম বছৰত প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিব 10,000 টকা। তো 10,000 টকাটো পোৱাৰ পিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজা এখন ব্যৱসায় আৰম্ভ কৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক আকৌ নেক্সট বছৰত দ্বিতীয় কিস্তি হিচাপে অসম চৰকাৰে সম্পূৰ্ণ ফ্ৰীতে প্ৰদান কৰিব 12,500 টকা। তো 12,500 টকা পোৱাৰ পিছত আকৌ তৃতীয় পৰ্যায়ত আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে বেংকৰ ফালৰ পৰা 12,500 টকাৰ লোন প্ৰদান কৰিব। মুঠতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 35,000 টকা প্ৰদান কৰিব। তো এতিয়া আপোনালোকক জনাই আছোঁ যে 10,000 টকাটো কিমান তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা অনুযায়ী ইলেকশ্যনৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব 10,000 টকা। তো ইতিমধ্যে কিন্তু ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। অহা 4 জুলাই তাৰিখে যেতিয়া ফলাফল ঘোষণা হ'ব, হয়তো ফলাফল ঘোষণা হোৱাৰ পিছতে জুলাই মাহতে প্ৰদান কৰিব পাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি ইতিমধ্যে জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই আৰু কিবা যদি জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে বেংক একাউণ্টৰ লগত যদি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো ধন্যবাদ।